এটা সুন্দৰ ৰাতিপুৱালৈ আপোনালোকৰ মাজলৈ মই ভাবিলোঁ আজি এটা ব্লগ ভিডিঅ' দিম। গতিকে ব্লগ ভিডিঅ' এটা শ্বুট কৰোঁ আৰু এয়া আৰম্ভণি। ৰাতিপুৱা চাহ পানী খাই অকণমান শুই আছিলোঁ, যিহেতু ৰাতিপুৱাৰ ভাগটো অকণমান বৰষুণ আছিলে। আৰু এয়া ছোৱালীৰ অৱস্থা, ইমান যে শাৰী পিন্ধাৰ চখ। আৰু এয়া দেখিছে, মই অকণমান সময় ভিডিঅ' বনাওঁ বুলি বহিছিলোঁ আৰু ছোৱালীয়ে গোটেই ঘৰৰ অৱস্থা নোহোৱা কৰিছে। তাৰপিছত গা চা ধুই আহিলোঁ, ছোৱালীকো গা চা ধুৱালোঁ। কিন্তু কাম চামখিনি চাফ চিকুণখিনি কৰিহে গা ধুইছোঁ দিয়ক হা ৰাইজ, গা নোধোৱা কাম নকৰা বুলি নাভাবিব আকৌ। আৰু এই ছোৱালীয়ে একদম ওপৰত উঠি পূৰা এইখনৰ অৱস্থা নোহোৱা কৰিছে, কি যে কৰিছে নহয় আৰু কি ক'ম। তাৰপিছত ভাবিলোঁ আজি এটা ৰেচিপিকে বনোৱা যাওক। এই ৰেচিপিবিধ কি হয় ক'ব পাৰিবনে কোনোবাই? এইটো হৈছে কোমোৰাৰ পাতৰ ৰেচিপি। আজি বহুত দিন ধৰি কোমোৰাৰ পাতৰ ৰেচিপিবিধ বনাবলৈ মন গৈ আছিলে। ফাইনেলি আজি বনালোৱে। মানে কি হৈছে, কোমোৰাৰ গছডাল হৈছে মানে নতুন, বেছি ডাঙৰ হোৱা নাই। সেয়েহে ভাবিলোঁ যে অকণমান আৰু ডাঙৰ হ'বলৈ দিওঁ, তাৰপিছত লাহেকৈ পাত কেইটামান ছিঙি কেনে মই বনাম। কিন্তু খাবলৈতো আজি বহুত দিনৰ পৰাই মন গৈ আছিলে। ফাইনেলি আজি বনালোঁ। আৰু এই ৰেচিপিবিধ মই আগতে দুদিনমান খাইছোঁ, আৰু খাই যে ইমান বেছি ভাল লাগে মানে কি ক'ম আৰু, বহুত বেছি ভাল লাগে। আৰু চাউলৰ গুড়ি অকণমান দিলেতো ইমান যে ধুনীয়া এটা ক্ৰাঞ্চি আহে আৰু কি ক'ম, বহুত ধুনীয়া লাগিলে খাই। তাৰপিছত খাই লৈ ধুনীয়াকৈ ছোৱালীক লগত লৈ টোপনি মাৰিলোঁ। শুই উঠি ছোৱালীয়ে গম পালে যে আইচক্ৰীমৱালা আহিছে, আৰু আইচক্ৰীমৱালা অহা দেখিয়ে একদম ঘৰৰ পৰা পূৰা ওলাই দৌৰ। আৰু ছোৱালী আইচক্ৰীম দেখিলে ইমানেই চালাক চতুৰ হৈছে, এতিয়া আইচক্ৰীম মানে কম দামৰ আইচক্ৰীমবিলাক ল'বই নিবিচাৰে। একদম পূৰা দামী দামী আইচক্ৰীম লাগিব, পূৰা ফটো যি লগোৱা থাকিব সেই ৰকমৰ আইচক্ৰীম দেখুৱাই দিব আৰু সেই আইচক্ৰীম লাগিব। ক'লোঁ যে গধূলিৰ সময় আইচক্ৰীম খাব নালাগে, তথাপিতো খাবই। ছোৱালীয়ে খুজিছে যিহেতু আৰু মানাটো কৰিব নোৱাৰি। আৰু আইচক্ৰীমৱালাৰ ওচৰত গৈ এয়া নাটক, তাৰমানে যি টি আইচক্ৰীম নলয়, তেওঁলোকৰ পচন্দ অনুযায়ী সেই আইচক্ৰীমটো ল'ব। আৰু এয়া কোনোমতে মই আইচক্ৰীম দি ঘৰমুৱা হ'লোঁ আৰু কোনোমতে কিবা কিবি কৈ পতালোঁ। আৰু নহ'লে মোৰ এতিয়া 80 টকা যাব লগা আছিলে, আৰু মই নিজে এটা গৰীব মানুহ, মই ক'ৰ পৰা 80 টকা লৈ আহোঁ ভাই। গতিকে ছোৱালীক 10 টকাৰ 20 টকাৰ দি ঘৰমুৱা হ'লোঁ। আৰু আহোঁতে গাখীৰৰ পইচা অকণমান দিব লগা আছিলে, ওচৰতে দি থৈ আহিলোঁ। আৰু আহোঁতে ভাবিলোঁ ওচৰৰে এজনী আণ্টিৰ বেমাৰ হৈ আছে, তো ভাবিলোঁ অকণমান তেওঁকো চাই আহোঁ। আৰু যোৱাতে মনত পৰিল যে এই আম গছৰ ভিডিঅ'টো আপোনালোককো শ্বেয়াৰ কৰোঁ। দেখিছেনে তলত কি ধুনীয়া আম লাগিছে।